নগাঁও জিলা পৰিষদ ৰাজহ সংগ্ৰহত ব্যৰ্থ চৰম অৱহেলা RTIৰ তথ্যই উদঙালে চৰকাৰৰ ৰাজহ সংগ্ৰহত ব্যৰ্থ নগাঁও জিলা পৰিষদৰ কাহিনী। নগাঁও জিলা পৰিষদে বটদ্ৰৱা শান্তিজান অৰ্ধ সাপ্তাহিক বজাৰৰ মুঠ নিবিদাৰ 48,857 টকাৰ 14,84,548 টকা অনাদায় হৈ থকাৰ পিছতো নললে কোনো কাৰ্যব্যৱস্থা। শান্তিজান বজাৰখন 2021-22 বৰ্ষত জিয়াউৰ ৰহমান নামৰ এজন লোকে এবছৰৰ বাবে মুঠ 48,857 টকাত নিবিদাত লাভ কৰিছিল। কিন্তু বিগত 2 বছৰে 14,84,548 টকা চৰকাৰৰ ৰাজহ অনাদায় হৈ থকাৰ পিছতো আজিলৈকে নগাঁও জিলা পৰিষদে কোনো ধৰণৰ জাননী বা নিৰ্দেশ প্ৰদান নকৰিলে জিয়াউৰ ৰহমানৰ বিৰুদ্ধে। লগতে জামিনদাৰ আব্দুল হাছেমকো চলিত বৰ্ষত ৰহস্যজনক কাৰণত জিলা পৰিষদে পুনৰ জিয়াউৰ ৰহমানকে বজাৰখন দিয়া যোজা চলাইছে, যাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জিয়াউৰ ৰহমানৰ পৰা অনাদায় হৈ থকা চৰকাৰৰ ৰাজহ আদায় নকৰি মৌনতা অৱলম্বন কৰাত ৰাইজে ৰহস্যৰ গুণ পাইছে। অতি শীঘ্ৰে যদি অনাদায় ৰাজহ আদায় নকৰি পুনৰ বজাৰখন জিয়াউৰ ৰহমানৰ হাতত অৰ্পণ কৰে তেন্তে দল সংগঠনে তীব্ৰ আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে। উল্লেখ্য যে নগাঁও জিলাত অকল শান্তিজান বজাৰখনেই নহয়, অন্যান্য বজাৰসমূহতো বজাৰৰ লেচি আৰু জিলা পৰিষদৰ জিলা বিষয়া কৰ্মচাৰীৰ গোপন বুজাবুজিৰ বাবেই এনেদৰে অনাদায় হৈ থাকে চৰকাৰৰ ৰাজহ। এই ক্ষেত্ৰত নগাঁও জিলা বজাৰসমূহৰ পৰা চৰকাৰৰ ৰাজহ অনাদায় হৈ থকা বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে সচেতন মহলে। মই আপোনাৰ 2020, 21 আৰু 22-23 মানে 21-22 বুলি কয় আমাৰ বজাৰৰ আমাৰ শান্তিজান অৰ্ধসাপ্তাহিক বজাৰৰ ওপৰত আহুকানে পহুকানে গম পালোঁ যেন পূৰ্বৰ মহলদাৰ 2021-22 মহলদাৰ জিয়াউৰ ৰহমান বোলা তেখেত ছদ্মবেহী আগতে PM কিষাণৰ জালিয়াতি কৰা ব্যক্তি, তেখেতে এই শান্তিজান বজাৰৰ নিবেদিতা হিচাপে বজাৰৰ মহলদাৰিত্ব লাভ কৰিছিলে আৰু তেখেতৰ আপোনাৰ মূলধনৰ আমানতৰ পৰিমাণ আছিল আপোনাৰ 48,857 টকা। কিন্তু তাৰে 33,16,390 টকাহে জমা দিছে। বাকী 14,84,548 টকা আজিৰ তাৰিখলৈকে পেণ্ডিং হৈ আছে। পূৰ্বৰ আকৌ এটা বজাৰৰ নিবেদিতা হ'ল, তাৰপিছত জাকিৰ হুছেইন মহলদাৰ হ'ল, বৰ্তমান ইক্ৰামুল হুছেইন মহলদাৰ বজাৰ পৰিচালনা কৰি আছে। কিন্তু অতিকৈ ভয়ংকৰ তথ্য আমি RTIৰ যোগেদি পাইছোঁ যেন তেখেতে আজিৰ তাৰিখলৈকে আপোনাৰ 14,84,548 টকা এতিয়ালৈকে বজাৰত আপোনাৰ কিস্তি অনাদায় হৈ আছে। আপোনালোকে যদি মাইক্ৰ' ফাইনেন্স হওক কিবা যিকোনো আপোনাৰ ধৰি লওক আমাৰ এই বেংকৰ পৰা EMI লোৱা গাড়ী এখনৰ কাৰণে যদি ফাইনেন্স কোম্পানীয়ে এজন মানুহক যদি কিস্তি দিয়াৰ নামত 4-5 বাৰকৈ চকুজ কৰে, কিন্তু তেখেতক আজিৰ তাৰিখলৈকে সেয়াটো চকুজ কৰা নাই। কিন্তু বাকী যদি আজিৰ তাৰিখলৈকে নটিচ নগাঁও জিলা পৰিষদৰ এই বিয়াগুম বিষয়ববীয়া থকা অৱস্থাটো আজিৰ তাৰিখলৈকে নটিচ কৰা নাই। তাৰ তথ্যতেও তাৰে যোনজন মূল আমোলা বিষয়ববী আছিল মুখ্য কাৰ্যবাহী বিষয়া অৰূপ শৰ্মা বোলা, তেখেতজন এনেকুৱা দুৰ্নীতিপৰায়ণ ৰাতিৰ ভিতৰত লাখ কোটি টকা GRS আৰু GPCৰ পৰা কালেকশ্যন কৰি পেলাই গপককৈ নগৰ পৰা ট্ৰেন্সফাৰ হৈ গ'লগৈ। কিন্তু এই মানুহজনৰ আজিৰ তাৰিখলৈকে কোনো ধৰণৰ আপোনাৰ কৰা হোৱা নাই। পৰঞ্চ নতুনকৈ এজন আহি পেলাই মুখ্য কাৰ্যবাহী বিষয়া আহি পেলাই যোগদান কৰিছে। আজিৰ তাৰিখলৈকে কোনো ধৰণৰ সংসূত্ৰ নাই। এই 14,84,000 টকাৰ কি হ'ব ব্যৱস্থা হ'ব, যাৰ পৰিপ্ৰেক্ষিতত আমি দিব্যাংগ মঞ্চই যোনটো RTI কৰিছিলোঁ এই ভয়ংকৰ তথ্য যেতিয়া আমাৰ হাতত পৰিলে আমি তেতিয়া আপোনাৰ গুৱাহাটীত আমাৰ PNRDৰ পঞ্চায়তৰ গ্ৰাম উন্নয়নৰ যোনজন কমিশ্যনাৰ আছে আৰু সহকাৰী যোনজন উন্নয়ন আয়ুক্ত আছে দিলীপ কুমাৰ শৰ্মা, তেখেতলৈ আমি দিলীপ কুমাৰ চৰকাৰ বুলি কয়, আগৰ প্ৰাক্তন তেখেত আমাৰ বটদ্ৰৱা ব্লকৰ BDO আছিল, তেখেত তেতিয়া তাতে আছে। আমি এপ্লিকেশ্যন কৰিছোঁ, নগাঁও জিলা উপায়ুক্ত মহোদয়কো জনাইছোঁ। নগাঁও জিলাৰ বৰ্তমানৰ যোনজন আছে অনন্ত কুমাৰ গগৈ, তেখেতকো আমি এই লিখিত স্মাৰক পত্ৰৰ লগতে আমি দাবী জনাইছোঁ যদি এই 7 দিনৰ ভিতৰত বজাৰৰ পুনৰ নতুনকৈ নিবেদিতাৰ আপোনাৰ যোনটো বিজ্ঞাপন সেয়া জাৰি কৰাৰ আগমুহূৰ্তত তাৰে বাকী জাৰি নটিচ ব্যৱস্থা কৰিব লাগে আৰু তাৰে যোনজন জামিনদাৰ হিচাপে মাটিৰ ভেলুৱেশ্যন দিছিলে তাৰ যিখিনি মূল সম্পত্তি আছে এই সম্পত্তি বাজেয়াপ্ত কৰিব লাগে, এয়াই আমাৰ দাবী। আৰু অনতিপলমে যদি সেয়া নহয় আমি গণতান্ত্ৰিকভাৱে নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত আমি দিব্যাংগ মঞ্চই আৰু বিভিন্ন অসমৰ সংগঠনক লৈ পেলাই আমি এক সদল বলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিম, যাৰ কাৰণে কিন্তু বৰ্তমানৰ কাৰ্যবাহী বিষয়া জগৰীয়া হ'ব।
বটাদ্ৰৱাৰ পৰা নজৰুল ইছলামৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।